বন্দেহং গুরু শরণ দামোদরস্য দেবস্য যৎকৃপায়া তরন্তি লোকং দুষ্করং ভবসাগরম। শুনাহি সগন মোহৰ বচন, ধৰ্মী হৈব জ্ঞান স্থিৰ কৰা মন, কলি বিনাশন কৃষ্ণৰ চৰণে দিছে বেদিবা মান, প্ৰভূত হৰণ পাপ হৈব চন, ভজা নাৰায়ণ সমস্ত অৰ্পণ, যেবে কৰাপন প্ৰভুৱে তাৰণ, কৰে সৰ্বখ্যান। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 101 ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ 4ৰ্থ অধ্যায়ৰ শিৰোনাম ভতাতবীৰ প্ৰকৃতাৰ্থ কথন ভাষিত কৰাৰ প্ৰাক্ষণত শ্ৰীকৃষ্ণত আশ্ৰয় প্ৰাৰ্থী হৈ গুৰুদেৱক প্ৰণাম জনাইছোঁ শ্ৰোতা দৰ্শকক। কেতিয়াবা পুৰুষে ক্ষুদ্ৰ ৰসৰ অন্বেষণ কৰিবগৈ তেওঁৰ স্বামী বা মক্ষিকাৰ ওচৰত অৱজ্ঞাত হোৱাত অতিশয় ব্যথিত হয়। এই ভক্তিৰ সাৰ মৰ্ম এই যে সংসাৰ যাত্ৰীসকলৰ কাম হ'ল ক্ষুদ্ৰ মধুকণাৰ সৈতে তুলনা কৰা। পুৰুষে কেতিয়াবা মধুকণাৰ দৰে ক্ষুদ্ৰ কাম্য বস্তুৰ অন্বেষণ কৰিবগৈ তেওঁ সময়ত পৰস্ত্ৰী বা আনৰ দ্ৰব্য গ্ৰহণত প্ৰবৃত্ত হয়। তেতিয়া ৰজা বা এইবিলাক বস্তুৰ অধিকাৰীসকলৰ দ্বাৰা নিহত হৈ দুষ্টৰ নৰকত পতিত হয়। গতিকে পণ্ডিতসকলে এই প্ৰবৃত্তি মাৰ্গৰ কৰ্মকে জীৱৰ ঐহিক আৰু পৰলৌকিক জন্মক্ষেত্ৰ বোলে, অৰ্থাৎ কৰ্মই জীৱৰ ঐহিক আৰু পৰলৌকিক জন্মৰ কাৰণস্বৰূপ। ক্ষুদ্ৰ ৰস লাভ কৰিব পাৰিলেও ভোগ কৰিব নোৱাৰে, অন্য ব্যক্তি আহি বল কৰি কাঢ়ি নিয়ে। এই কথাষাৰৰ মৰ্ম হ'ল, যদিও আনৰ দ্ৰব্য লাভ কৰিব পাৰে তথাপিও সেয়া ভোগ কৰিব নোৱাৰে, অন্য কোনোবাই কাঢ়ি নিয়ে। আকৌ তেওঁৰ ওচৰৰ পৰা অন্য কোনো ব্যক্তি আহি সেয়া কাঢ়ি নিয়ে। এয়া এজনৰ পৰা অন্য এজনৰ হস্তগত হৈয়ে থাকে। হে ৰাজন, কোনো স্থানত কোনো লোকে শীত গ্ৰীষ্ম বায়ু বৰ্ষা ইত্যাদিৰ প্ৰতিকাৰ কৰিব নোৱাৰি অসহায় ভাৱত অৱস্থান কৰে। এই উক্তিৰ তাৎপৰ্য হ'ল, কেতিয়াও এই সংসাৰী পুৰুষে শীত জঞ্জা আদি নানা ধৰণৰ আধিদৈৱিক আধিভৌতিক আৰু আধ্যাত্মিক বিপত্তিসমূহৰ প্ৰতিকাৰ কৰিবলৈ অসমৰ্থ হৈ দুৰন্ত চিন্তা বিষণ্ণ হৈ পৰে। কেতিয়াবা সংসাৰী ব্যক্তি পৰস্পৰৰ কোনো প্ৰকাৰৰ আৰ্থিক ব্যৱহাৰত প্ৰবৃত্ত হৈ অন্য লোকৰ কৰিটা কৰি বা তাতকৈ কম বন আৰোহণ কৰিলে তেওঁ অন্যৰ ওচৰত বিদ্বেষভাজন হয়। মহাৰাজ, এই সংসাৰ বৰ্তমত অৰ্থ কষ্ট আদি নানা প্ৰকাৰ
উৎসৰ্গ সদায় থাকে। ইয়াৰ বাহিৰে সুখ দুখ, অনুৰাগ, বিদ্বেষ, ভয়, অভিমান, অসাৱধানতা, উন্মাত্ততা, শোক, মোহ, লোভ, মদ, অহংকাৰ, মাৎসৰ্য, অপমান আদি উপসৰ্গ আছে। কৰবাত অন্য ব্যক্তিয়ে লতা শাখা আশ্ৰয় কৰে ইত্যাদি যি কোৱা হৈছে তাৰ অৰ্থ হ'ল এই সংসাৰ পথত কৰবাত পুৰুষে দেৱমায়া ৰূপিণী নাৰীৰ ভুজলত বন্ধনত আবদ্ধ হৈ বিবেকৰ জ্ঞানভ্ৰষ্ট কৰে। সেই অজিতেন্দ্ৰিয় ব্যক্তি এই নাৰীৰ বিলাস গৃহ সৃষ্টিৰ নিমিত্তে চিত্ত ব্যস্ত হয়। পিছত এই গৃহৰ সৈতে সম্বন্ধযুক্ত পুত্ৰ কন্যা আৰু এই নাৰীৰ বাক্য, দৃষ্টিপাত আৰু বিবিধ আচৰণত আকৃষ্ট চিত্ত হৈ নিজকে ঘোৰ নৰকত নিক্ষিপ্ত কৰে। কৰবাত কেতিয়াবা হৰিচক্ৰৰ পৰা ভীত হৈ কংক, গৃধ আদিৰ সংগত সদ্য বিধান কৰে। এই কথাষাৰৰ সাৰতত্ত্ব হ'ল হৰিচক্ৰ হ'ল ভগৱান বিষ্ণুৰ চক্ৰ। ভগৱান বিষ্ণুৰ চক্ৰ অতি সূক্ষ্মক্ষণৰ পৰা আৰম্ভ কৰি বৃহৎ পৰিমিত যি কাল জ্ঞানস্বৰূপত নিজ কাৰ্যত সদায় জাগ্ৰত থাকে। এইটো প্ৰান্তবেগত পৰিভ্ৰমণ কৰি ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি তৃণসম প্ৰাণীসকলৰ বাল্য আদি যিকোনো বয়সত সংহাৰ কৰে। কোনো ব্যক্তিৰ পক্ষে সেয়া কোনো প্ৰকাৰে প্ৰতিকাৰ কৰা সম্ভৱ নহয়। সংসাৰী পুৰুষে কেতিয়াবা এই বিষ্ণুচক্ৰৰ পৰা ভীত হৈ কালচক্ৰৰূপে অস্ত্ৰধাৰী দেখি নশ্বৰ স্বৰূপ ভগৱানে যজ্ঞ পুৰুষৰ প্ৰতি অৱজ্ঞা প্ৰকাশ কৰে। তেওঁৰ আশ্ৰয় নোলোৱাকৈ বেদ বিৰুদ্ধ পাষণ্ডসকলৰ আশ্ৰয় লয়। তেওঁলোকৰ ওচৰত বঞ্চিত হয়। এই উক্তিৰ তাৎপৰ্য হ'ল পাষণ্ডসকল স্বয়ং অসৎ পথত প্ৰবৃত্ত। তেওঁলোক নিজৰ লোকসকলক বঞ্চনা কৰে। এই অৱস্থাত নিজৰ কোনো লোকে যে তেওঁলোকৰ দ্বাৰা বঞ্চিত হ'ব সেয়া কোৱা বাহুল্য। এই পুৰুষে যেতিয়া তেওঁলোকৰ ওচৰলৈ গৈ বঞ্চিত হয় তেতিয়া ব্ৰাহ্মণসকলৰ মাজত আশ্ৰয় লয়। কিন্তু সেই স্থানতো ব্ৰাহ্মণোচিত আচাৰ বিচাৰ বেদ আৰু শাস্ত্ৰজ্ঞসকলৰ মতে যজ্ঞ পুৰুষ ভগৱানৰ আৰাধনা আদি তেওঁৰ বাবে ৰুচিকৰ নহয়। তেতিয়া সেই পুৰুষে শূদ্ৰকুলৰ আশ্ৰয় লয়। বৈদিক আচাৰৰ অভাৱত সেই শূদ্ৰকুল অশুদ্ধভাৱে বানৰৰ দৰে স্ত্ৰীসংগ আৰু পোষ্যবৰ্গৰ পৰিপোষণে তেওঁলোকৰ কৰ্ম হয়। এইসকল ব্যক্তি শূদ্ৰতুল্য হোৱাত প্ৰতিবন্ধকতা ৰহিত হৈ স্বেচ্ছাই বিহাৰ কৰি থাকে। তেওঁ অতি মন্দবুদ্ধিৰ হৈ পৰস্পৰৰ মুখ সন্দৰ্শন আদি ধৰণে গ্ৰাম্য কৰ্মত এইদৰে অনুৰাগী হয়। তাতেই নিজৰ মৃত্যু কাল পৰ্যন্ত ভুল হৈ যায়। স্ত্ৰী আৰু সন্তান আদিৰ প্ৰতি বাৎসল্যযুক্ত বানৰৰ দৰে মৈথুনমত্ত হৈ বৃক্ষ শাখাত অৱস্থান কৰে। তেনেকৈ সংসাৰ পুৰুষে সকলেও ঐহিক প্ৰয়োজনীয় গৃহত আসক্ত হৈ স্ত্ৰী পুত্ৰ আদিৰ প্ৰতি বাৎসল্যযুক্ত আৰু মৈথুনৰত হৈ সংসাৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰিব সমৰ্থ নহয়। হে ৰাজন, কোনো ব্যক্তি গিৰিকন্দৰত পতিত হৈ তত্ৰস্থ হস্তিভয়ত লতা অৱলম্বন কৰি অৱস্থান কৰে ইত্যাদি বাক্যৰ অভিপ্ৰায় হ'ল যি পুৰুষ সংসাৰ মাৰ্গত অৱৰুদ্ধ হোৱাত মৃত্যুতুল্য হস্তিভয়ত ভীত হয় তেতিয়া তেওঁ গিৰিকন্দৰ তুল্য ঘোৰ অন্ধকাৰত অৰ্থাৎ ৰোগ শোক প্ৰবৃত্তি আপদত পতিত হয়। কেতিয়াবা শীত বাত প্ৰবৃত্তি আধিভৌতিক আৰু আধ্যাত্মিক
বিবিধ দুখ নিবাৰণত অসমৰ্থ হৈ ক্লেশ ভোগ কৰে। এওঁলোকে তেতিয়া দুষ্টৰ দূৰতি বিষয় বাসনাত বিষণ্ণতা অনুভৱ কৰে। কোনো সময়ত পৰস্পৰ ক্ৰয় বিক্ৰয় আদিত ব্যৱহাৰ কৰিব গৈ যৎকিঞ্চিত ধন উপাৰ্জন কৰিলেও প্ৰবঞ্চনাৰ কাৰণে আনৰ বিদ্বেষ ভোগ কৰিব লগা হয়। কোনো সময়ত তেওঁৰ ধন ক্ষয়ৰ কাৰণে উপভোগ্য বস্তুবিলাকৰ উপভোগ ব্যাহত হ'লে তেওঁ অসৎ উপায়ে এই বস্তুবিলাক আনৰ পৰা গ্ৰহণ কৰিব চেষ্টা কৰে। তেতিয়া সেইসকলৰ ব্যক্তিৰ ওচৰত তেওঁ অপমানিত হ'ব লগা হয়। বিত্ত বিনিময়ৰ কাৰণে পৰস্পৰৰ চিৰস্থায়ী বৈৰীভাৱ অতিশয় বৃদ্ধি হ'লেও পূৰ্বৰ বাসনাৰ প্ৰেৰণাত সেই ব্যক্তি আনৰ ধন লুণ্ঠন কৰিব উদ্যত হয়। কেতিয়াবা বিবাহসূত্ৰে আনৰ সৈতে সম্পৰ্ক গঠন কৰি আকৌ ত্যাগ কৰি থাকে। হে মহাৰাজ, এইদৰে সংসাৰ মাৰ্গত নানাবিধ ক্লেশ আৰু বিভিন্ন উপসৰ্গৰ দ্বাৰা বাধিত হৈ যি ব্যক্তি আপদগ্ৰস্ত বা মৃত্যুমুখত পতিত হয়, আত্মীয় ৰূপত ব্যক্তিসকলে তেওঁ সেই ঠাইতে পৰিত্যাগ কৰি নৱজাত ব্যক্তিসকলক সংগত লৈ কেতিয়াবা শোক প্ৰকাশ কৰে, কেতিয়াবা মুগ্ধ হয়, কেতিয়াবা ভীত হয়। এই প্ৰকাৰে তেওঁ ক্ৰমশ সংসাৰৰ মাজত আবদ্ধ হৈ পৰে। সাধুপুৰুষসকলৰ অনুগ্ৰহ ব্যতীত কোনেও আজি পৰ্যন্ত সংসাৰ বৰ্তমৰ দাঁতি উত্তীৰ্ণ হ'ব পৰা নাই। বণিকসকলৰ দৰে এই মানৱকুল যি স্থানৰ পৰা এই সংসাৰ মাৰ্গত চলিব আৰম্ভ কৰিছে, অদ্যাৱধি সাধুসংগ ব্যতীত কোনেও সেই স্থানলৈ প্ৰৱৰ্তন কৰা নাই। পণ্ডিতসকলে এই পাৰ পোৱাৰ উপায়ৰ উপদেশ কৰি থাকে, অৰ্থাৎ জীৱসকলে পৰমেশ্বৰৰ সম্বন্ধচ্যুত হৈ এই সংসাৰত আহি তেওঁৰ ওচৰত স্থিত হয়। গতিকে পৰমেশ্বৰে সংসাৰ মাৰ্গৰ পৰা প্ৰাপ্তিৰ একমাত্ৰ উপায়। মাত্ৰ সাধুসংগত থাকিলে এই উপায় লাভ কৰা সম্ভৱ। বাস্তৱিকতে যোগানুষ্ঠানৰ দ্বাৰাও এই সংসাৰ পথ অৱৰুদ্ধ কৰিব পৰা নাযায়। বিষয় নিবৃত্তি, শান্ত স্বভাৱৰ দ্বন্দ্বত্যাগী মুনিসকলে এই সংসাৰ মাৰ্গৰ পথ প্ৰাপ্ত হয়। যিসকল ৰাজৰ্ষি দিগ্বিজয় সৰ্বদাই যাগ যজ্ঞ কৰে, তেওঁলোকেও এই মাৰ্গ অৱৰুদ্ধ কৰিব অপাৰগ। তেওঁলোকে ভূমিৰ ওপৰত অভিমানবশতঃ চিৰকাল আনৰ লগত শত্ৰুতাত লিপ্ত হয়, কিন্তু ইয়াৰ পৰিণামত যুদ্ধত প্ৰাণ বিসৰ্জন কৰি সেই ভূমিস্বত্ব ত্যাগ কৰি মৃত্যুবৰণ কৰে। কোনো ব্যক্তি কৰ্মৰূপ লতা অৱলম্বন কৰি নৰসদৃশ আপদৰ পৰা উদ্ধাৰ পালেও আকৌ সংসাৰ পথত গৈ নৰলোকত উপস্থিত হয়। স্বৰ্গত ব্যক্তিসকলৰো এই গতি হৈ থাকে, অৰ্থাৎ পুনৰ নৰলোকত আহিব লাগে। যোগীবৰ শুকদেৱে উক্ত প্ৰকাৰত ভৰত বৰ্ণিত ভট্টাটবিৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰি ৰজা পৰীক্ষিতক সম্বোধন কৰি কয়, মহাৰাজ, মনীষীসকলে ভৰতৰ চৰিত্ৰ সম্বন্ধে এইদৰে শ্লোক গান কৰে। মক্ষিকাই কেতিয়াও পক্ষীৰাজ গৰুড়ৰ গতিপথ অনুসৰণ কৰিব নোৱাৰে। তেনেকৈ এই ধৰাতলত অন্য কোনো ৰজাই মনৰ দ্বাৰা ঋষভনন্দন ৰাজৰ্ষি মহাপুৰুষ ভৰতৰ অনুগামী হ'ব সমৰ্থ নহ'ব। এই মহাত্মা ভৰতে ভগৱানৰ উত্তম শ্লোক প্ৰাপ্তিৰ ইচ্ছাত যৌৱনতে স্ত্ৰী পুত্ৰ সুহৃদ আৰু ৰাজ্য ত্যাগ কৰিছিল। ৰাজৰ্ষি ভৰতে এই দুস্তজ ভূমি সম্পত্তি পুত্ৰ স্বজন ত্যাগ কৰিছিল, এয়া সংগত। মহাত্মাসকলৰ যি চিত্ত ভগৱান মধুসূদনৰ সেৱাত অনুৰক্ত, তেওঁলোকৰ নিকটত মোক্ষও অতি
তুষ্য পদাৰ্থ। মহাৰাজ, এই ৰাজৰ্ষি ভৰতে মৃগদেহ পৰিত্যাগৰ সময়ত যি ভগৱান যজ্ঞৰূপী নাৰায়ণৰ স্তৱ উচ্চস্বৰে সুস্পষ্টকৈ উচ্চাৰণ কৰিছিল, কোনেও সেই উচ্চাৰণৰ অনুগামী হ'ব নোৱাৰিব। ৰজা ভৰতৰ গুণ আৰু কৰ্ম অতি পবিত্ৰ। ভগৱত ভক্ত ব্যক্তিমাত্ৰে এওঁৰ সমাদৰ কৰি থাকে। গতিকে এই মহাত্মাৰ চৰিত্ৰ পৰম মংগলজনক, পৰমায়ুবৰ্ধক, শূন্য শস্য আৰু স্বৰ্গ আৰু মোক্ষৰ সাধক। যি মানৱে ভক্তিৰ ভৰ পূৰ্ণ হোৱাত এয়া শ্ৰৱণ কীৰ্তন বা অভিনন্দন কৰিব, তেওঁ নিজেই সমস্ত কল্যাণৰ অধিকাৰী হ'ব। আনৰ ওচৰত তেওঁ পাণিপ্ৰাৰ্থী হ'ব নালাগে। মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুৱে সত্ৰত ৩ প্ৰসংগত প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য আছিল যাতে ভকত শিষ্য বৈষ্ণৱ আদিৰ হৃদয়ত ঈশ্বৰ ভক্তিৰ ভৰ পূৰ্ণ পৰ্যায়ত স্থিত হৈ শ্ৰৱণ কীৰ্তন বা অভিনন্দন কৰিব সক্ষম হয়। ভক্তিৰ ভৰ পূৰ্ণ ব্যক্তিৰ নৱ নৱ জ্ঞানৰ উন্মেষ হয়, হৃদয় শুদ্ধ হয়, সকলো জীৱৰ প্ৰতি দয়াশীল মৰমীয়াল আৰু ঈশ্বৰৰ শক্তি দৰ্শন কৰে। প্ৰসংগৰ হৰিনামৰ ধ্বনিয়ে প্ৰদূষিত বায়ু শোধন কৰে। চুবুৰীয়া অঞ্চলৰ লোকসকল মন মগজু হৃদয়ৰ পৰিশোধন হোৱাৰ অৱকাশ বা বাতাবৰণ সৃষ্টি কৰে। কাজে সমাজ সংস্কাৰত সহায়ক হয়। তাল খোল আৰু নামৰ ধ্বনিৰে সকলো জীৱৰ প্ৰতি অনাবিল আনন্দ কঢ়িয়াই আনে। শান্তি আৰু সুস্থিৰতাই চৌদিশ মুখৰিত কৰে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ১০১ ইমানতে সমাপন কৰি সকলোকে নমস্কাৰ জনালোঁ। অনন্ত কুমাৰ শৰ্মা।